ৰাজহ বৃদ্ধিত অৱদান খুৰাপাইৰ 3 দিনত অসমতে খুৰা খালে 100 কোটি টকাৰ 35 কোটিৰো অধিক ৰাজহ আহৰণ চৰকাৰৰ দেশৰ অন্যান্য প্ৰান্ততো খুৰা বিক্ৰীৰ অভিলেখ তৃতীয় পৰ্যায়ৰ লকডাউনত খুৰা বিক্ৰী আৰু ক্ৰয়ৰ ক্ষেত্ৰত কিছু শিথিলতা হোৱাৰ পিছতে বিপণীসমূহত উবুৰি খাই পৰে খুৰাপাইসকল ফলত বিগত 3-4 দিনত অভাৱনীয় হাৰত বিক্ৰী হয় দেশী বিদেশী খুৰা এই ক্ষেত্ৰত ৰাজ্যৰ আবকাৰী বিভাগৰ তথ্য অনুসৰি বিগত 3 দিনত অসমত খুৰাৰ বিক্ৰীৰ পৰিমাণ 100 কোটি টকাৰ ইপিনে এই বৃহৎ সংখ্যক টকাৰ খুৰা বিক্ৰীৰ বাবে সকাহ পায় ৰাজ্য চৰকাৰেও কাৰণ 100 কোটি টকাৰ খুৰাৰ বিক্ৰীৰ বিপৰীতে 35 কোটিৰো অধিক ৰাজহ আহৰণ চৰকাৰৰ হলেও বিষয়টো যোগাত্মকভাৱে লোৱা নাই আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্ত্ৰীগৰাকীয়ে এতিয়াও কয় আতৰি থাকক খুৰা পানৰ পৰা চাই যোৱা 3 দিন হল আমি খালি দোকানবিলাক খুলি দিছো আমি বাৰ খুলি দিয়া নাই যিমানখিনি আমি পাৰো আমি হেলথৰ গাইডলাইনটো যাতে মানি চলে তাৰ কাৰণে ব্যৱস্থা লৈছো আমি এই ব্যৱস্থাৰ জৰিয়তে তো সেল আউট নকৰে তেনেহলে প্ৰয়োজন হলে আমাৰ দোকানের লাইসেন্স ক্যান্সেল কৰি দিম ৰেভিনিউ যোৱা 3 দিনৰ ভিতৰত 40 crores 40 কোটি আহিছে যোৱা 3 দিনত যোৱা কালি ইভিনিং লৈকে এই 40 crores ভিতৰত আমাৰ এক্সাইজ ডিউটি আছে আৰু ভেট আছে আমাৰ সেল আউট হৈছে প্ৰায় 105 কোটি নিচনা দেশৰ অন্যান্য প্ৰান্ততো খুৰা বিক্ৰীৰ অভিলেখ লকডাউনৰ সময়ত খুৰা মুখত দিবলৈ নোপোৱা দেশৰ একাংশই শিথিলতা বাৰুকৈ সুযোগ লয় ফোনৰ ৱাইনশ্বপসমূহ বন্ধ কৰি দিয়া ভয়ত যিয়ে যেনেকৈ পাৰে ক্ৰয় কৰে খুৰাৰ বটল ফলত চৰকাৰৰ ৰাজহ বৃদ্ধিতো মুখ্য ভূমিকা লয় এইসকল খুৰা পাইয়ে তথ্য অনুসৰি পশ্চিমবংগ উত্তৰ প্ৰদেশ দিল্লী কৰ্ণাটক হাৰিয়ানাতো অসমৰ দৰে খুৰা বিক্ৰীয়ে পূৰ্বৰ অভিলেখ ভংগ কৰে সেই অনুসৰি কৰ্ণাটকত দুদিনত খুৰাৰ বিক্ৰীৰ পৰিমাণ 197 কোটি টকা উত্তৰ প্ৰদেশত দুদিনত খুৰা বিক্ৰী হয় 100 কোটি টকা পশ্চিমবংগত এদিনতে বিক্ৰী 40 কোটিৰ খুৰা ইপিনে লকডাউনৰ শিথিলতাৰ সময়তে দিল্লী আৰু হাৰিয়ানাতো 30ৰ পৰা 70% লৈ বৃদ্ধি খুৰা বিক্ৰীৰ পৰিমাণ সেয়ে এতিয়া ৰাজহ বৃদ্ধিত অনন্য ভূমিকা খুৰাপাইসকলৰ জুনজ্যোতি দত্ত বৰা ৰিপৰ্ট প্ৰাগ নিউজ